জুবিনদাৰ আপোন চহৰত 13 দিনীয়া ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বুকুত অলেখ বেদনালৈ যোৰহাটৰ ৰাইজে আয়োজন কৰিছে জুবিনদাৰ আদ্যশ্ৰাদ্ধ। শুকুত আজি ম্ৰিয়মান জুবিনদাৰ গৃহ চহৰ যোৰহাট। তেওঁ সদায় চাব বিচাৰিছিল বৰ অসম গোটেই জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে অকল মানুহ থাকিব লাগে। নিজৰ 50 বছৰীয়া জন্মদিন যোৰহাটত উদযাপন কৰি দিছ ইজ মাই টাউন বুলি কৈ গৌৰৱ কৰিছিল জুবিন গাৰ্গে। This is my town. Right. Even more town, huh? This is my town. I'll come back with a Rolls Royce. That is Jorhat. গৰিমা শইকীয়া গাৰ্গে গৌৰৱী যোৰহটীয়া জুবিন গাৰ্গৰ চিতাভস্ম লৈ গৈছে যোৰহাটৰ আপোন মানুহখিনিৰ মাজলৈ। হয়তো তাতো জুবিনদাই পাব পৰম শান্তি, যেন তাতো তেওঁ আকাশৰ পৰাই কব যে বতাহ বৰষুণ লৈ মই আহিছোহে। আনহাতে হামিং কিং অফ ৱৰ্ল্ড জুবিন গাৰ্গে জীৱনৰ মায়া এৰি গুচি যোৱা শেষ যাত্ৰাটোৰে সৃষ্টি কৰিলে বিশ্বৰ চতুৰ্থ বিশাল জনসমাগমৰ অভিলেখ। সেইগৰাকী আমাৰ প্ৰাণৰ শিল্পী তথা স্বাভিমানী অসমীয়া জুবিন গাৰ্গ এতিয়া নীৰৱে শুই আছে সোণাপুৰৰ কমাৰকুছিত। কমাৰকুছিৰ জুবিন ক্ষেত্ৰত উঠক চৰাই চিৰিকটিৰ সুৰৰ কাকলি, গছবন পাহাৰৰ সংযমত বাজি উঠক সংগীতৰ ঝংকাৰ, গীতৰ সভাৰ দৰ্শক শ্ৰোতা হওক জুবিনদাই ভালপোৱা জীৱ জন্তুবোৰ, বাজি উঠক মানৱতাৰ গান, জীয়াই থাকক জুবিনদাৰ প্ৰাণ। ৰাজনীতি কোনো দল সংগঠন নাই, কোনো জাতি ধৰ্ম নাই, একোৱে নাই। এনেকে সদায় মানুহ থাকক, তেতিয়া তেওঁ সুখী হ'ব। যোৰহাটলৈ চিতাভস্ম লৈ যোৱা যাত্ৰাপথৰ মাজতে কমাৰকুছিত চিৰনিদ্ৰাত শুই থকা জুবিন গাৰ্গৰ সমাধিস্থলত উপস্থিত হৈ চাকি বন্তি জ্বলাই আশীৰ্বাদ বিচাৰি গৰিমা গাৰ্গে যেন কানে কানে জুবিনদাক কিবা এষাৰি কৈ গ'ল, তুমি শুই থাকা, বিশ্ৰাম কৰা, তোমাৰ আধৰুৱা কামখিনি কৰিবলৈ মোক শক্তি দিয়া। শুই ভাল পোৱা জুবিন গাৰ্গজনে কমাৰকুছিত আজি নীৰৱে শুই আছে। কংক্ৰিটৰ মাজত নিদ্ৰাবিহীন নহওক জুবিন গাৰ্গ, প্ৰকৃতিৰ মাজতে শান্তিৰে শুই ৰওক জুবিন গাৰ্গ। জুবিনে ভাল পাইছিল কি কলে গৰিমা শইকীয়া গাৰ্গে। জুবিন হোটেলতেই থাকি যদি নিজে থকা হোটেলখনতেই যদি কিবা এটা তেওঁলোকে পাৰ্টি এৰেঞ্জ কৰিলে, গেট টুগেডাৰ এটা এৰেঞ্জ কৰিলেহেঁতেন, তাতেই জুবিন সুখী হ'লহেঁতেন। তেওঁ অনুষ্ঠানৰ কাৰণেহে গৈছিল, গতিকে ইমান ৰং তামচা ফূৰ্তিৰ কোনো কথা নাছিল। জুবিনে শুই ভাল পায়, দিনটো তেওঁ শুই থাকিবলৈ দিলে শুয়ে থাকিলেহেঁতেন, তেওঁক উঠাই লৈ যোৱাৰ কোনো কথাই নাছিল। গতিকে মোৰ বহুত প্ৰশ্ন আছে, মই এই গোটেই প্ৰশ্নবোৰে ন্যায় মই বিচাৰোঁ। আপোনজনক হেৰুৱাৰ বেদনা কিমান নিৰ্মম সেয়া আজি প্ৰতিজন অসমীয়াই বুজি উঠিছে। নিৰ্ঘাত সত্য হলেও জুবিন গাৰ্গ নোহোৱাৰ কথাটো ভাবিলেই হয়তো প্ৰতিজন অসমীয়াৰ হৃদয়ে উচুপি উঠে এতিয়াও। এই মৃত্যু সহজ নাছিল, সহজ নহয় অসমবাসীৰ বাবে। জুবিন গাৰ্গৰ দৰে এগৰাকী যুগদ্ৰষ্টাক হেৰুৱাৰ বেদনাত আজিও প্ৰতিজন অসমীয়া নিৰ্বাক। গছ বন নদ নদী পাহাৰ চৰাই চিৰিকটি জীৱ জন্তু মানুহ ভালপোৱা জুবিন গাৰ্গে জাতিটোক যোৱাৰ পৰতো বহু কথাই শিকাই থৈ গৈছে। এতিয়া তেওঁক জিৰণিৰ প্ৰয়োজন, এজাক নিৰ্মল বতাহ বলি থাকক কমাৰকুছিত। চৰাই চিৰিকটিৰ কাকলিত সুৰৰ মূৰ্ছনা হওক, কংক্ৰিট বেয়া পোৱা জুবিনৰ কাষত গছ বনবোৰে গীতৰ সুৰসুৰণি তোলক, জীৱ জন্তুবোৰে দূৰৰ পৰাই গীতৰ সভাৰ দৰ্শক হওক, বাজি থাকক মানৱতাৰ গান। নিউজ ডেস্ক ৰিপৰ্ট, অসম ডেইলি 24।